বচোৱা কোনোবাই, মই মৰিম এতিয়া। হেল্প মি, হেল্প মি। মোক কেনেকৈ এনেকৈ বান্ধি থৈ যাব পাৰিলে বাৰু? প্লিজ কোনোবাই হেল্প কৰা। কৃতি, প্লিজ প্লিজ মোক হেল্প কৰা কৃতি। তুমি ইফালে আহাচোন। এতিয়া মোৰ ৰছীডাল খুলি দিয়া। কৃতি, জলদি কৰা জলদি কৰা। ট্ৰেইন আহি পোৱা সময় হৈছে আৰু। থেংক ইউ ছ' মাছ কৃতি। আজি যদি তুমি নোহোৱা হয় মই চাগে আৰু এইখন পৃথিৱী কেতিয়াও নেদেখিলো হয়। থেংক ইউ ছ' মাছ। ব'লা এতিয়া সোনকালে ব'লা, ঘৰলৈ যাব লাগে। ঘৰত কি হৈ আছে ঠিক নাই। সেইজনীয়ে চাগে সকলো ঘৰ ধ্বংস কৰি দিব এতিয়া। মই থকা হৈ একো কৰিব নোৱাৰিলে হয়। মই ঘৰত নাই যে, মোক ইয়াত বান্ধি থৈ গৈছে। মৰে যদি মৰক বুলি। এতিয়া মই তাইক চাই ল'ম, মোৰ ঘৰখনো কেনেকৈ ধ্বংস কৰিব পাৰে। মই থকালৈকে সেইখন ঘৰক একো অনিষ্ট কৰিব নিদিওঁ। তাই সেইটো কথা ভালকৈ জানিছিল। সেইকাৰণে মোক ইয়াত বান্ধি থৈ গৈছিল, মৰিবলৈ কাৰণে। ব'লা কৃতি, ব'লা সোনকালে ব'লা। হেল্ল' জান, কি কৰি আছা? এনেই আছো আৰু। তুমি পিছে কি কৰি আছা নো? কিনো কৰিম আৰু, ঘৰতে বহি আছো। হয় নেকি? হয় আকৌ। পিছে তুমি মোলৈ কেতিয়া আহিবা? যাম ৰবা, টকা কেইটামানতো গোটাই ল'ব দিয়া। ইহঁতৰ পৰা মৰমৰ বোৱাৰী হৈ টকা কেইটামান গোটাই লওঁ। কিন্তু কোনোবাই যদি গম পাই যায়? নাপায়, কোনে গম পাব? গম পাবলৈ চান্সে নিদিওঁ মই। বৌ, কাৰ লগতো কথা পাতি আছা? ভণ্টিৰ লগত। হয় নেকি? দিয়াচোন মোকো। মোৰো বহুত দিন হ'ল কথা পাতাই নাই। নাই নালাগে, কাটিলে। তুমি পিছে ঘপকে সোমাই আহিলা যে? দৰ্জাখনত নক কৰি সোমাব লাগে ন? কিবা পাৰ্চনেল কথা পাতি থাকিব পাৰো। চৰি বৌ, মায়ে মানে তোমাক ভাত খাবলৈ মাতিছিলে। তাকে বোলে মই তোমাক মাতি থৈ যাওঁ। ঘপকে সোমাই আহিলো, দাদাও নাই যে। দাদা থকা হয় নক কৰি সোমালো হয়। বেয়া নাপাবা আৰু দেই। নেক্সট টাইম আহিলে নক কৰি সোমাম দিয়া। এতিয়া ব'লা, ভাতকেইটা খাই লোৱাগে। গোটেইকেইটা মানে একেলগে ভাত খাওঁ। ঠিক আছে, তুমি যোৱাচোন, মই গৈ আছো ব'লা। সোনকালে আহিবা কিন্তু। হ'ব। আজি ভাল বাচিলো দেই। কোন আহিছিল নো? কোন নহ'ব আৰু, মোৰ ননন। নক কৰি নোসোমাল যে ভয় খাই গলো। তথাপি কথা পাতিম বুলি ভাবিছিলেই, ভণ্টি বুলি কওঁতে। তুমিও যে আৰু চাই চিতি কথা পাতিব লাগে ন? এইবোৰ বহুত ৰিস্কি। ঘপকে সোমাই আহিলে মই কি কৰো? বৌ, তুমি আহিছানে? হ'ব দিয়া। মোক ভাত খাবলৈ চিঞৰি আছে, নগলে আকৌ ৰুম পাবহি। ভাতকেইটা খাই লওঁগে। ভাতকেইটা খাই আহি কথা পাতিম। অ'কে ঠিক আছে, যোৱা। ৰাণু। আপুনি ওলালে নেকি অফিচলৈ? সময় হ'ল যে, যাওঁ। মোক আজি অলপ টাইম দিব পাৰিব নেকি? কিহৰ কাৰণে? মানে মোৰ শ্বপিং দুটামান কৰিবলগীয়া আছিল। মোৰ টাইম নহ'বই চাগে। তুমি কাম এটা কৰিবা, ভণ্টিকে লগত লৈ যাবা। ভণ্টিনো ক'ত টাইম আছে? তাইও কলেজ যায়গৈ ন? কলেজৰ পৰা আহিলে যাবা। ঠিক আছে বাৰু। আপোনাৰ দেৰি হ'ব ন? দেৰি হ'ব, অফিচত বহুত কাম আছে যে। ঠিক আছে বাৰু, মই কিবা এটা মেনেজ কৰি ল'ম। হ'ব দিয়া। এখেতৰ দেৰিয়ে হ'ব। আজি তেতিয়াহ'লে বিকান্তৰ লগতে শ্বপিং কৰিবলৈ পাৰিম। এইজনীক নিয়াতকৈ নিয়াই ভাল। বোৱাৰী। মা কওকচোন। ইমান ধুনীয়াকৈ সাজি ওলাইছে যে, ক'ৰবালৈ যোৱা নেকি? মা, এখেতে মাতিছে নহয় শ্বপিং কৰিবলৈ কাৰণে। অফিচৰ পৰা হেনো বাহিৰে যাব। তাকে মই অলপ আগুৱাই যাওঁ। অফিচ ছুটি হোৱাৰ সময় হ'ব এতিয়া চাগে। আজি তেখেতে বোলে সোনকালে ছুটি ল'ব, সেইকাৰণে ওলাইছোঁ। তুমি অকলে যাব পাৰিবা জানো? ভণ্টিকে লগত লৈ যাব পাৰিলা হয়। নাই মা, পাৰিম। কিমান কণনোবা, কেব এখন বুক কৰিছোঁ নহয়। ঠিকে আছে নহ'লে, হ'ব দিয়া, যোৱা নহ'লে। ঠিক আছে মা, বৌ ক'লে গৈছে ন? ককাই বোলে শ্বপিং কৰিবলৈ মাতিছে, তাকে বৌৰে গৈছে আৰু। যাওক দে, একেলগে দুটা ঘূৰিবলৈ নোপোৱাই। আজি সময় পাইছে যেতিয়া যাওক। মোক দাদাই ফোন কৰিছেচোন। উঠাচোন, কিবা কাম থাকিব পাৰে। ৰ'বা। হেল্ল', দাদা। বৌৰে ক'ত গ'ল? উঠনিৰ পৰা ফোন কৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই যে। শ্বপিং কৰিবলৈ গ'লে নে নাই? আৰু তোক লগত লৈ যাব কৈছিলোঁ, নিনিলে নেকি তোক? দাদা, বৌতো শ্বপিং কৰিবলৈ গ'লেই, আৰু বৌৱেচোন ঘৰত কৈ গৈছে তোৰ বোলে আজি অফিচ সোনকালে ছুটি হ'ব, সেইকাৰণে বোলে তোৰ লগতে শ্বপিং কৰিব। কি? তাই তেনেকৈ কৈছে? মইতো তাইক তেনেকুৱা কোৱা নাছিলোঁ। ঠিক আছে, হ'ব দেচোন, মই তাইলৈ আকৌ এবাৰ ফোন কৰোঁ। হ'ব দে দাদা। কি ক'লেনো? মা, বৌৱে মিছা কথা কৈ কিয় গৈছে মানে ঘৰৰ পৰা? মই সেইটো কথা বুজি পোৱা নাই। দাদা বোলে দেৰিকৈ অফিচ ছুটি হ'ব, তেনেহ'লে বৌ কাৰ লগত শ্বপিং কৰিবলৈ গৈছে? কি? মা, দাদাই মোক এতিয়া ফোন কৰিছে, বৌলৈ ফোন কৰি আছে বোলে ন, ৰিচিভে কৰা নাই। মা, মই কথা এটা কওঁ নি? বৌৰ মতিগতি কিন্তু মই ভাল দেখা নাই। কাৰণ প্ৰথমতে যেনেকৈ আছিল তেনেকুৱা নহয় আৰু। বৌ বহুত চেঞ্জ হৈ গৈছে। ভিতৰত সোমালেও নক কৰি সোমাব লাগে দাদা নথকা অৱস্থাত। দাদা থকা অৱস্থাতো মই নকৰি সোমাওৱেই, নথকা অৱস্থাত আকৌ নকৰি কিয় সোমাব লাগে? আৰু কাৰোবাৰ লগত কথা পাতি থাকে ফুচফুচকে। মই কেইবাদিনো লক্ষ্য কৰিছোঁ। মই সুধিলে কয় ভণ্টিৰ লগত কথা পাতিছোঁ, আৰু যদি মই কওঁ দিয়াচোন ময়ো কথা পাতোঁ, তেনেহ'লে বৌয়ে কয় কাটি দিলে। মই কিন্তু এইবোৰ একেবাৰে ভাল পোৱা নাই দেই মা। তই কাম এটা কৰ নহ'লে, যাচোন যা। বৌয়ে ক'তনো শ্বপিং কৰিবলৈ গৈছে, পিছে যা, কাৰ লগত গৈছে চাই আহিবি। কিন্তু মা, এইটো যেন ভাল কথা হ'ব। আকৌ যদি বৌয়ে ভাবে বৌ জাচুচি কৰি আছো বুলি, তেতিয়া আকৌ মোকে বেয়া পাব। তই মনে চাই থাকিবি, ওচৰলৈ নাযাবি। ঠিক আছে বাৰু, হ'ব দিয়া, মই গৈ থাকোঁ। যা। বোৱাৰীজনী মিছা কথা ক'বলগীয়া কি হ'ল মানে? হে প্ৰভু, মই যি ভাবিছোঁ সেইবোৰ কথা যাতে সকলোবোৰ মিছা হওক, নহ'লে মোৰ ল'ৰাটো জীৱন ধ্বংস হৈ যাব। আজিকালি মোবাইলত এইবোৰ দেখিয়ে থাকোঁ। যদি আমাৰ ঘৰখনৰ লগতো তেনেকুৱা হয়, আমিতো লাজত মুখ উলিয়াব নোৱাৰা হৈ থাকিম।
এই কথাটো যদি মিছা হওক কি হ'ল আকৌ তুমি ইমান ভয় ভয় আছা যে মোৰ ভয় লাগিছে তোমাৰ ননন্দলৈ তাইলৈ আকৌ ভয় কৰিবলগীয়া কি আছে তাই গাভৰু ছোৱালী তুমি কথা পাতি থাকিলে জানেই নহয় তুমি যিটো ষ্টাইলত কথা পাতি থাকা মাহঁতৰ লগত যিটো ষ্টাইলত কথা পাতা তাই বুজি পায়তো সেইকাৰণে মই তোমাক লৈ আহিম বুলি কৈ আছোঁ কিন্তু তুমিহে নাহো নাহো বুলি কৈ আছা আৰে বাবা টকা কেইটামান গোটাই লওঁ ন তাৰপিছত আহিম এনেও সেইখন ঘৰৰ মানুহে মোক বহুত ভাল পায় হয়নে হয় আকৌ আৰু বহুত বিশ্বাসো কৰে বৌ মানে ইয়াত লিলিমাই কৰি আছে আজি কৈ দিম দাদাক মই গম পাইছিলে মোৰ অলপ সন্দেহ হৈছিলে তাই যে কিবা এটা লুকুৱাই আছে আমাৰ পৰা আজি ধৰাত পৰি গ'ল নহয় কি দিয়া নাই দাদাই তাইক সকলো সুখ দিবলৈ চেষ্টা কৰিছে কিন্তু তাই বেলেগ ল'ৰাৰ লগত প্ৰেম লীলা চলাই আছে বাপেকে আজি ঘৰত গৈ সকলোকে কৈ আছো হ'ব দিয়া এতিয়া মই যাওঁগে দুটামান শ্বপিং কৰি ল'ব লাগে অ'কে ঠিক আছে যোৱা মা আমি যিটো সন্দেহ কৰিছিলোঁ সেইটো সঁচা প্ৰমাণ হ'ল কি মা বৌ বেলেগ ল'ৰাৰ লগত আছিল তই ভালকৈ চাইছিলিতো সেইজনী তোৰ বৌৰে নে মা মই আৰু বৌক চিনি নাপাম নেকি সেইজনী বৌৱে আছিল তাইৰ মতি গতিবোৰ দেখোঁতে মই গম পাইছিলোঁ তাই যে আমাৰ পৰা কিবা এটা লুকুৱাই আছিল তই একো নকবি তাইক যি ক'ব লাগে মই ক'ম হ'ব দিয়া তই আহিলি নেকি মা আহিলোঁ শ্বপিং কৰি আহিলে নে নাই এতিয়ালৈকে অহা নাই কি ইমান দেৰি শ্বপিং কৰি আছে তাকো অকলে সোনকালেতো আহিব পাৰে তোক কথা এটা কওঁনে তোৰ ঘনীয়ে অকলে শ্বপিং কৰিবলৈ যোৱা নাই বেলেগ ল'ৰাৰ লগত গৈছিল কি এইবোৰ কি কৈছা তুমি মা তোৰ ভণ্টিয়ে নিজ চকুৰে দেখি আহিছে তাই মিছা কথা কওঁতেই তাই গম পাই গৈছে সেইকাৰণে তাই পিছা কৰিছিল পিছা কৰোঁতে বেলেগ ল'ৰাৰ লগত দেখিছে তাইক তই কি দিয়া নাছিলি কচোন তাই যে এনেকুৱা এটা চক্কৰ চলাই আছে আহিবলৈ দে তাইক আজি কি কৰি আছো চাই থাক নাই ইমান খঙামতা নাথাকিবি যি ক'বলগীয়া আছে মই ক'ম তই অলপ শান্ত হ আপুনি আহিলে নেকি বোৱাৰী তুমি কাৰ লগত গৈছিলা তুমিতো ঘৰত কৈ গৈছিলা বাবাৰ লগত যাম বুলি কিন্তু বাবাটো তোমাতকৈ আগত আহি পালে ঘৰত তুমি কাৰ লগত গৈছিলা মা মানে মই মানে তেখেতক কৈ নাথাকিলোঁ তেখেতৰ অফিচ দেৰি হ'ব বুলি মনে থাকা কিমান আৰু মিছা কথা ক'বা হা কিমান বিশ্বাস কৰিছিলোঁ কিমান মৰম কৰিছিলোঁ তোমাক এয়া ফল তুমি ইয়াহে দিলা মা আপুনি এইবোৰ কি কৈ আছে মই একো বুজি পোৱা নাই কি বুজি পোৱা নাই কি বুজি পোৱা নাই ভণ্টিয়ে তোমাক দেখি আহিছে বেলেগ এজন ল'ৰাৰ লগত সেইটো কথা সঁচা নে মিছা কি মোক দেখি আহিছে আৰু বেলেগ ল'ৰাৰ লগত ভণ্টি চাগে বেলেগকে দেখিলে তাই বেলেগক দেখা নাই তাই তোমাকে দেখিছে মা মই কোনো বেলেগ ল'ৰাৰ লগত যোৱা নাছিলোঁ মই অকলেই শ্বপিং কৰিবলৈ গৈছিলোঁ তুমি যদি শ্বপিং কৰিবলৈ গৈছিলা ক'তা এটাও যেন বস্তু নহয় শ্বপিং কৰা একচুৱেলি মানে মোৰ একো এটা পচন্দে নহ'ল সেইকাৰণে মই শ্বপিং নকৰিলোঁ আৰু তোমাৰ যদি শ্বপিঙৰ একো এটা পচন্দে নহ'ল তুমি ইমান দেৰিলৈকে কি কৰি আছিলা মা আপোনালোকে ভণ্টিৰ কথা শুনি মোৰ ওপৰত ডাউট কৰিছে কৰিছোঁ তাইৰ কথাত আপোনালোকে ইমানকৈ বিশ্বাস কৰি ল'লেনে আৰু মই নাজানো তাই এনেকৈ কিয় ক'লে মিছাকৈ এটা কথা হ'ব পাৰে এদিন মই তাইক কৈছিলোঁ মোৰ ৰুমটোৰ সমানে নক কৰি সোমাব বুলি সেই কথাটোতে বেয়া পাই চাগে তাই মোক তেনেকৈ ক'লে এইখন ঘৰৰ পৰা উলিয়াবলৈ চেষ্টা কৰিছে চাগে তাই মোক মনে থাকা এতিয়া কান্দাৰ নাটক কৰিব নালাগে আপুনি মানে মোক বিশ্বাস কৰা নাই ন কিহৰ কাৰণে বিশ্বাস কৰিম হা মইতো তোমাক মিছা মাতিবলৈ কোৱা নাছিলোঁ মই কৈছিলোঁ তোমাক ভণ্টিৰ লগত যাবা কিন্তু তুমিতো ভণ্টিক লগ নধৰিলাই মানে কি তুমি বেলেগক লগ কৰিবলৈ গৈছা তুমি ইমান বেয়াকৈ ভাবিব পাৰিলা মোৰ বিষয়ে মই তেনেকুৱা কৰিম বুলি তুমি ভাবিলা কেনেকৈ আৰু মই যে বেলেগ ল'ৰাৰ লগত লগ কৰিবলৈ গৈছিলোঁ প্ৰুফ দিয়ক তেতিয়া মই বিশ্বাস কৰিম আজিকালি প্ৰুফৰ প্ৰয়োজন ক'তা ভণ্টিক মাতা তাই প্ৰুফ দিব পাৰে নে নোৱাৰে ভণ্টি তুমি মোৰ বিষয়ে মিছা কথা কিয় লগাইছিলা মই আপোনাক দেখিছিলোঁ কাৰণে কৈছোঁ মই আপোনাৰ পিছা কৰি আছিলোঁ তুমি কি জাচুচি কৰি আছিলা নেকি মোৰ আপোনাৰ মতি গতি এদিন ভাল দেখা নাছিলোঁ সেইকাৰণে মই আপোনাৰ পিছা কৰি আছিলোঁ আৰু পিছা কৰি দেখিলোঁ আপোনাক বেলেগ ল'ৰাৰ লগত ভণ্টি মোৰ সংসাৰ ভাঙিবলৈ কাৰণে তুমি ইমান মিছা কথা ক'বা ইমান তললৈ যাবা মই কেতিয়াও ভবা নাছিলোঁ ইমান সৰু এটা কথাৰ কাৰণে তুমি মোক ইমান ডাঙৰ মিছা কথা এটা লগাই দিছা ঘৰখনত তুমি যদি মোক দেখিছিলা বেলেগ ল'ৰাৰ লগত তেনেহ'লে প্ৰুফ দিয়া প্ৰুফ আছে তোমাৰ হাতত বৌ মোতকৈ আৰু ডাঙৰ প্ৰুফ কি হ'ব পাৰে মানুহৰ মুখৰ কথাই প্ৰুফ হ'ব নোৱাৰে ভিডিঅ' আছে নে ফটো আছে তোমাৰ ওচৰত মই সেইটো সময়ত ভিডিঅ' নকৰিলোঁ ফটো নতুলিলোঁ মোৰ মাইণ্ডলৈ সেইটো কথা অহাই নাছিল তুমি মিছা কথা কৈছা সেইকাৰণে তোমাৰ ওচৰত প্ৰুফ নাই আৰু এখেতলোকে ভাবিছে মই বেলেগ ল'ৰাৰ লগত আছিলোঁ ভণ্টিয়ে মিছা কথা কৈছে এইটো কথা বাৰু মই উলিয়াম কোন সঁচা কোন মিছা যিজনীয়ে মিছা কথা কৈছে সেইজনীকে মই এইখন ঘৰৰ পৰা বাহিৰ কৰি দিম সেইটো কথাও শুনি লোৱা দুইজনীকে কৈছোঁ মই তোক বেটি মই চাই ল'ম তোক মই তই মোৰ প্লেন ভংগ কৰিবলৈ আহিছা
তোৰ গোটেই খানদান ধ্বংস কৰি দিম মই। মোক চিনি পোৱা নাই কি বস্তু? মই বেলেগ ল'ৰা ভাল পাওঁ আৰু তোৰ ককাইৰ পৰা পইচা খৰকাব পাৰিলে মই তালৈ বিয়া যাম। কথাটো ভালকে শুনি ল। এতিয়া কি কৰিব পাৰিবি কচোন? একো কৰিব নোৱাৰ তই, কাৰণ এইখন ঘৰৰ মানুহৰ মোৰ ওপৰত বহুত বিশ্বাস আছে। মোৰ কাটা হৈ থিয় নিদিবি আগত। তুমি বহুত ভুল কাম কৰি আছা বৌ। মই ভুল কৰিছো নে শুদ্ধ কৈছো সেইটো তই শিকাব নালাগে। যিমান পানীৰ মাছ সিমানতে থাক। তই যেতিয়া এইটো কথা জানিবি সেইকাৰণে তোক এতিয়া আঁতৰাব লাগিব ৰাস্তাৰ পৰা। গম পালি নহয়? তুমি মোক একো কৰিব নোৱাৰা। চাওচোন তুমি মোক কি কৰিব পাৰা। তুমি কাক চেলেঞ্জ কৰিছা? মোক? এয়া মজা তুমি পাবা। মই দেখাই আছো তোমাক। মোক চিনি পোৱা নাই? তুমি এজনী মুখা পিন্ধা মানুহ। হয় মই মুখা পিন্ধা। হেল্ল'। কি হ'ল কোৱা? বহুত ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল। মই আহি ঘৰ নোসোমাওঁতে ইয়াত হুলস্থুল হৈ আছিল। মোৰ ননদজনী তোমাক আৰু মোক দেখিছে। এতিয়া কি কৰিবা? ভয় কৰিব নালাগে। তাইৰ ওচৰত কোনো ধৰণৰ প্ৰুফ নাই। মই কিবা এটা কৰি মেনেজ কৰি দিওঁ। কিবা এটা কৰি ৰাস্তাৰ পৰা আঁতৰাব লাগিব, নহ'লে আমাৰ কাইট বনি ৰ'ব। কিন্তু কেনেকৈ? কিবা এটা নহয় কিবা এটা প্লেন বনাব লাগিব। মই তাইক ঘৰৰ পৰা উলিয়াই লৈ যাম আৰু তাৰ পিছতে এই কামটো কৰিব লাগিব। তাই কেনেকুৱাকৈ কিবা এটা কৰিব লাগিব যাতে সকলোৱে ভাবে এইটো মাৰ্ডাৰ নহয়, এইটো ছুইচাইড কেছ। গম পালা নহয়? ঠিক আছে। প্লেনটো তুমিয়ে বনাবা। মোৰ মাইণ্ডলৈ একো অহা নাই। প্লেনটো বাৰু মই বনাম। তুমি মাত্ৰ মোক হেল্প কৰিলেই হ'ল। চিয়'ৰ, why not? মই তোমাৰ লগত সদায় আছোঁ। দেন ৰেডি হোৱা মিছনটোৰ কাৰণে। এতিয়া হ'ব দিয়া, ৰাখিছোঁ মই। আকৌ কথা পাতি থাকিলে কোনোবাই জাচুচি কৰি থাকিব নহয়। হ'ব দিয়া। এতিয়া চাওঁ মোৰ হাতৰ পৰা কেনেকৈ বাচে। গমেই পোৱা নাই মই কোন। মা, মই কলেজ যাওঁ। ঠিক আছে, ভালকৈ যাবি কিন্তু। হ'ব দিয়া। ইমান ওচৰতে কলেজখন চোন, তথাপি ইমান ভয় কৰা তুমি। দিনকালৰ গতি যিহে, ওচৰত কলেজ হ'লে ভয় লাগে। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। ভালকৈ যাম আকৌ ভালকৈ আহিম। হ'ব দে, যা। নহ'লে আকৌ ক্লাছ দেৰি হ'ব। ঠিক আছে মা। হেল্ল', শুনিছানে? কোৱা। তাই কলেজলৈ বুলি ওলালে। তুমি ৰৈ আছা নহয়? ৰৈ আছোঁ মই। ঠিক আছে। ময়ো গৈ আছোঁ ইফালৰ পৰা। ঠিক আছে, হ'ব দিয়া, সোনকালে আহিবা। পামেই গৈ এতিয়া মই। কাম এটা কৰিবা, ট্ৰেইন ৰাস্তাৰ ফালে লৈ যাবা। সিফালে মানুহজনো অলপ কমকৈ যায়, জংঘলৰ ফালে। ঠিক আছে। ময়ো সোনকালে গৈ কামটো নিপটাই থৈ আহোঁ, ঘৰত গম নাপাওঁতে। নহ'লে আকৌ মোৰ ওপৰতে সন্দেহ কৰিব নহয়। ঘৰৰ পৰা মই নোলালে কিনো কৰিব? মায়ে ভাবিব ৰুমৰ ভিতৰতে সোমাই আছে বুলি। এহেঁতটো নাই, অফিচলৈ গ'ল। সোনকালে যাওঁ। কাজি আঁতৰাবই লাগিব ৰাস্তাৰ পৰা। আজি ইমান সময় কৰিছে কলেজৰ পৰা অহা। আনকালেতো ইমান দেৰি নকৰে। ফোনটো ছুইচ অফ হৈ আছে। সন্ধিয়া হ'বলৈ হ'ল। ককাইকটো আহিয়ে পোৱা নাই নহয় পঠিয়াই দিবলৈ কাৰণে। কি হ'লনো মা? চোন আহিয়ে পোৱা নাই কলেজৰ পৰা। তাকেই চিন্তা কৰি আছোঁ। আজিনো ইমান দেৰি কৰিব পাৰেনে? গৈছে চাগে লগৰ ছোৱালী ঘৰত। ফোনটো কৰি চাওকচোন। ফোন কৰিছিলোঁ, ফোনটো ছুইচ অফ হৈ আছে। সেইকাৰণেতো চিন্তা হৈছে। তাইৰ ফোন কেতিয়াও ছুইচ অফ নহয়, কিন্তু আজি জানো কিয় ছুইচ অফ কৰি থৈছে? তাইৰ লগৰ ছোৱালীলৈ ফোন কৰক। নম্বৰ আছে যদি ককাইক আহি লওক, তাৰপিছত ফোন কৰিম। দুয়োজনী এনেকৈ ৰৈ আছা যে? কথাটো কি? তাকো মন চন মাৰি ৰৈ আছে যে? ভণ্টি এতিয়ালৈকে ঘৰ আহি পোৱাই নাই। তাকে মায়ে মই চিন্তা কৰি আছোঁ। ক'লৈ যাব পাৰে বাৰু তাই? আগতেতো ক'ৰবালৈ গ'লে কৈ যায়, কিন্তু আজি ফোনটো ছুইচ অফ হৈ আছে। ক'লৈ গৈছিলেনো তাই? ৰাতিপুৱাই কলেজলৈ ওলাই যোৱা। তাৰপিছৰ পৰা নাই। মোৰ বৰ চিন্তা হৈছে। কিবা হৈছে নেকি বাৰু তাই? মা, তুমি এনেই চিন্তা কৰি থাকা। ৰ'বাচোন, মই তাইৰ লগৰ ছোৱালীক ফোন কৰোঁ, তেতিয়া গম পাম। কৰচোন কৰ। কিবা জানিয়ে বা। হেল্ল', ৰিধিনে? হয়, কওকচোন কোনে কৈছে? মই মহেশ দাদাই কৈছোঁ। মহেশ দাদা, কওকচোন। আমাৰ তোমালোকৰ ঘৰত আছে নেকি? নাই নহয়, আজিচোন তাই কলেজত আহিলে। কি? তাইচোন কলেজলৈ ওলাই গৈছিলে? নাইচোন কলেজলৈ অহা হয়তো তাই আমাৰ লগতে ক্লাছ কৰিলে হয়। কি হ'লনো দাদা? নাই দিয়া একো। হ'ব দিয়া দেই, এতিয়া মই পিছত কল কৰিম দিয়া। তাই বোলে কলেজে যোৱা নাই। কি? এইটো কেনেকুৱা ধৰণৰ কথা আকৌ? ৰাতিপুৱাই তাই কলেজলৈ ওলাই গৈছে। এতিয়াও ভনীয়ে থকা নাই। ট্ৰেইন এটা মাৰি থৈ গ'ল চাগে। কাইলৈ ৰাতিপুৱালে খবৰ পাবি আৰু হেডলাইনত। ভনীয়ে মৰা। তাই ক'ৰবাৰ ল'ৰা ছোৱালী ভাল পাইছিলে নেকি আকৌ? পলাইও যাব পাৰে ন? কি কথা ক'বলৈ আহিছা তুমি? তাই তেনেকুৱা ছোৱালী নহয়েই। তাই কেতিয়াও পলাই যাব নোৱাৰে। তাই আমাৰ একমাত্ৰ ভণ্টি। তাইক লৈ আমি কিমান সপোন দেখিছোঁ। তাই তেনেকুৱা কৰিব নোৱাৰে। নহ'লেনো ক'লৈ যাব তাই? বিচাৰ কচাৰ কৰিব লাগিব। মা, মই পুলিচ থানাৰ পৰা আহোঁগৈ নেকি? পুলিচ থানা এতিয়া যাব নালাগে নেকি? অলপ বিচাৰ খৰচা কৰিব লাগিব ন? কি জানিবা ক'ৰবাত আছেই। ইমান সোনকালে পুলিচৰ ওচৰলৈ যায় নেকি? এনেই মিছামিছি বদনামহে হ'ব। কি কথাবোৰ কৈছাহে তুমি? পুলিচে বিচাৰি দিব। আমিনো ক'ত বিচাৰি যাম? সৰ্বনাশ, এতিয়া ক'তেই মৰো। কি হ'ল তোমাৰ? নাই, একো হোৱা নাই। তুমি যি ভাল দেখা তাকে কৰা। দাদা, মা।
ভণ্টি তই তুমি এইবোৰ কি হ'ল কোনে কৰিলে তোক এইবোৰ ৰাতিপুৱাৰ পৰা ক'ত আছিলি তই কলেজ যাওঁ বুলি কৈছিলি কলেজো নেপালিগৈ মানুহজনী ক'ত আছিলি ভণ্টি ক'ত আছিলি তই দাদা মোক মোক মাৰ্ডাৰ কৰিব খুজিছিল কোনে তোৰ নাম ক এতিয়া মই পুলিচ কেছ দিমগৈ কম সেই মানুহজনীৰ কথা মই কম আজি নোকোৱাকৈ নাথাকোঁ মই কাৰণ তাই মোৰ জীৱনৰ লগত খেলিছে মোক মাৰ্ডাৰ কৰিব খুজিছে তাইৰ কথা গম পালে যে সকলো মোক ৰাস্তাৰ কাইট বুলি ভাবিছে তই নকওঁ কেলে নামটো মোক মাৰ্ডাৰ কৰিব ওলোৱাজনী আন কোনো নহয় বৌ হয় বৌ তুমি মোৰ ভণ্টিক মাৰ্ডাৰ কৰিবলৈ খুজিছিলা তোমাক আজি মই এৰি দিয়ক মোক এৰি দিয়ক বিষাইছে এৰি দিব লাগে হা তই যে মোৰ ভণ্টিক মাৰিবলৈ খুজিছিলি তেতিয়া তাই কিমান কষ্ট পাইছিলে তেতিয়া তই এবাৰ ভাবিছিলি নে সেইজনী যে তোৰো ভণ্টি তই মানে এইখন ঘৰত নিজৰ বুলি ভাবিবই পৰা নাই এইটো কথা প্ৰমাণ হৈ গ'ল যে তোৰ বেলেগৰ লগত এফেয়াৰ চলি আছে কথাটো সঁচা নে মিছা ক অঁ এইটো সঁচা কথা ভণ্টিক কেলে মাৰিব খুজিছিলি তাই মোৰ কথা সকলো গম পাই গৈছিল আৰু সিদিনা লগ কৰাৰ কথাও সঁচা আছিল সেইকাৰণে মই তাইক ৰাস্তাৰ পৰা আঁতৰাব খুজিছিলোঁ কেনেকৈ মাৰিবলৈ চেষ্টা কৰিছিলি তাইক মই হাতে ভৰিয়ে বান্ধি ট্ৰেইন ৰাস্তাত পেলাই থৈ আহিছিলোঁ কিন্তু নাজানো কোনে তাইক বচালে ট্ৰেইন ৰাস্তাত পেলাই থ'লে সেইটো ছুইচাইড বুলি ভাবিব সেইকাৰণে মই সেইটো প্লেন বনাইছিলোঁ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল তোৰ ভুল নহয় তই এইখন ঘৰৰ পৰা ওলাই যাব লাগিব তোক আৰু মই এইখন ঘৰত ৰাখিব নোৱাৰোঁ নহ'লে তোক মই এতিয়া কেছ দিম মাৰ্ডাৰ কেছ গম পাইছ নহয় আজি যদি কীৰ্তি নহ'লে হয় মই বাচি নাহিলোঁ হয় কীৰ্তিয়ে মোৰ জীৱন বচালে মানুহতকৈ বেছি জীৱ জন্তুৱে আপোন এৰি দিয়ক মোক এৰি দিয়ক তই ওলাই যা তই এইখন ঘৰ থকাত যোগ্যই নহয় এইখন ঘৰলৈ আৰু ঘূৰি নাহিবি তোৰ মোক কেতিয়া চাব নিবিচাৰোঁ চিহ বোৱাৰী চিহ তুমি ইমান নীলত কাণ্ড এটা কৰিব পৰা বুলি ভবাই নাছিলোঁ ইমান টাইমৰ পৰা অভিনয় কৰি আছিলা তাই মানে মৰিল বুলি ভাবিছিলা সেইকাৰণে মোৰ লগত নাটক কৰি আছিলা আজি যদি তাই মৰা হয় তোমাকো জীয়াই মাৰি দিলোঁ হয় গম পাইছা নহয় তাই আৰু মোৰ বাবা মোৰ কলিজাৰ টুকুৰা হয় মা এইক আৰু এখন ঘৰ ৰখা নহ'ব আমি গাখীৰ খুৱাই সাপ বহি আছিলোঁ অতদিনে তই ঠিকেই কৈছ এইক আৰু ৰাখিলে ঘৰৰ মানুহক কি কৰিব ঠিক নাই পৰকীয়া প্ৰেমৰ কাৰণে ঘৰৰ মানুহকো মাৰিবলৈ কুণ্ঠাবোধ নকৰে এইবিলাক মানুহে কেতিয়াবা নিজৰ হাজবেণ্ডকে মাৰি থৈ যাব টিভিত দেখি থকা ধৰণে ওলাই যায় এইখন ঘৰৰ পৰা মোক ক্ষমা কৰি দিয়ক মোৰ ভুল হৈ গ'ল ভুল নহয় তই জানি বুজি কৰিছ এইবোৰ ওলাই যা বুলি কৈছ ওলাই যা ভণ্টিও তই বৰ কষ্ট পালি নেকি দাদা মোক কিমান টান কৰি ৰছীৰে বান্ধি এই ৰাস্তাৰ ৰ'দত পেলাই থৈ দিছে আজি যদি কীৰ্তি গৈ নাপালে হয় মই মৰি থাকিলোঁ হয় দাদা মোক আৰু এনেকৈ দেখা নাপালা হয় মই গম পাইছিলোঁ তাইৰ লগত কিবা এটা হৈছে বুলি নহ'লেতো তাই ফোন চুইচ অফ কৰি নথয় হ'ব দে মাজনী তই কাপোৰ চাপোৰ সলাই লহি গাটো ধুই লহি মা কীৰ্তিক কিবা এটা খাবলৈ দিয়া তাইৰ ভোক লাগিছে চাগে তাই মোৰ জীৱন বচাইছে মা ঠিক আছে হ'ব দিয়া কীৰ্তিক বাৰু কিবা এটা খাব দিম এতিয়া তুমি ফ্ৰেছ হৈ লোৱাগৈ যোৱা ঠিক আছে মা মা মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ বহুত ভাল কাম কৰিলি তই এনেকুৱা মানুহক এনেকৈ কৰিব লাগে মৰম কৰিলে বেছি মূৰৰ ওপৰলৈ জঁপিয়াই কথা এটাই কয় নহয় সেইটোৱে হ'ল আমাৰ লগত তাকেই মা হ'ব দে এতিয়া এইবোৰ কথা বাদ দে ভিতৰলৈ তয়ো অফিচৰ পৰা আহি ফ্ৰেছ হোৱাই নাই এইবোৰ কথা লাগি থাকোঁতে দিন গ'ল যা ফ্ৰেছ হৈ লগে যা ঠিক আছে মা